নমস্কাৰ ষ্টুডেন্টস, মোৰ নাম শ্ৰী দীপন শৰ্মা। তোমালোক সকলোকে মই স্বাগতম জনাইছো অসম ৰিচিভাৰ্ছ পইণ্টৰ অন্যটা ভিডিঅ'লৈ। ষ্টুডেন্টস, মোৰ হাতত বৰ্তমান ক্লাছ আজি ভিডিঅ'টো বেসিক্যালি ক্লাছ 9ৰ ওপৰত হ'ব, কিন্তু ক্লাছ 9ৰ যেহেতু মই মেথছৰ যিখন নতুন কিতাপ সেই নতুন কিতাপখন মই পোৱা নাই, সো মই ভাবিলো যে কিতাপ নাই যদিও ক্লাছটো ষ্টাৰ্ট কৰিব পৰা যায়, কাৰণ ৰিচেণ্টলি যিখন ক্লাছ 10ৰ নতুন বুক আহিছে সেই বুকখনত মানে বেছি বিশেষ একো চেঞ্জ হোৱা নাই। মানে তোমাৰ কোনোবা এটা এক্সাৰসাইজ আঁতৰাই দিছে, কমাই দিছে, তেনেকুৱা টাইপত চেঞ্জ হৈছে। সো মই আশা কৰিছো যে তাৰ যিটো ফাৰ্ষ্ট চেপ্টাৰ, যিটো আমি কিন্তু নাম্বাৰ চিষ্টেম, এই নাম্বাৰ চিষ্টেম চেপ্টাৰটো চেঞ্জ নহয় বুলি মানে গেছ লৈছো মই। সো আজি মই এই চেপ্টাৰটোৰ পৰাই আজি ষ্টাৰ্ট কৰিম, ঠিক আছে? আশা কৰো তোমালোক সকলোৰে বিহু ভালে কুশলে গ'ল। এতিয়া ক্লাছ বিলাক ষ্টাৰ্ট হৈছে, সো আমিও আকৌ পঢ়া শুনালে আকৌ আগবাঢ়ি যাব লাগিব। সো আহা আজি আমি পঢ়ো নাম্বাৰ চিষ্টেম। এতিয়া তোমালোকে যদি নাম্বাৰছৰ কথা মনলৈ আহে, তেতিয়া প্ৰথম তোমালোকৰ কি কোনবিলাক সংখ্যা মনলৈ আহে? তোমালোকৰ সংখ্যা মনলৈ আহে কি 1 2 3 ডটকে এনেকুৱা কিছুমান নাম্বাৰছ আমাৰ মনলৈ আহে, হয়নে? কাৰণ এইবিলাক নাম্বাৰছ আমাৰ কি আছিলে? এই নাম্বাৰছ বিলাক আমাক সৰুতে আমাক শিকোৱা হৈছিলে, যেতিয়া আমি কাউন্ট কৰিছিলো বস্তুবিলাক, হয় নহয়? সো এনেকুৱা যিবিলাক নাম্বাৰছ বিলাক, এই নাম্বাৰছ বিলাকক আমি কি বুলি কওঁ? এটা কালেকশ্যনত যদি আমি নাম্বাৰছ খিনি যদি লৈ পেলাই যদি কালেক্ট কৰো, এই যিটো কালেকশ্যন আমাৰ বনিব, এই কালেকশ্যনটোক আমাৰ মেথমেটিক্সত এটা নাম দিয়া হৈছে, যাতে সিহঁতক ষ্টাডি কৰিবৰ কাৰণে এটা নাম দিয়া হৈছে। এই নামটো আমি কি বুলি দিছিলো? আমি দিছিলো ইয়াক নেচাৰেল নাম্বাৰ বুলি কৈছিলো। ইয়াক নেচাৰেল নাম্বাৰ বুলি কোৱা হৈছিলে। নেচাৰেল নাম্বাৰক আমি কিহৰ সহায়ত ডিনোট কৰো? এনৰ সহায়ত ডিনোট কৰো। ইয়াক কি বুলি কওঁ আমি? নেচাৰেল নাম্বাৰ। নেচাৰেল নাম্বাৰছ বুলি কোৱা হয়। আৰু ষ্টুডেন্টস, তোমালোকে এটা বস্তু জানা যে এই নাম্বাৰছ বিলাক সাধাৰণতে আমি কিহত ব্যৱহাৰ কৰো? সাধাৰণতে ডে টু ডে লাইফত আমি সদায় আমি কিহত ব্যৱহাৰ কৰো? এইবিলাক কাউন্ট কৰিবলৈ ইউজ কৰো। যিহেতু এই নাম্বাৰছ বিলাকক আমি কাউন্ট কৰিবলৈ ইউজ কৰো, গতিকে এই নাম্বাৰছ বিলাকক অন্য এটা নাম আমি কি দি মাতো? কাউন্টিং নাম্বাৰছ বুলি কোৱা হয়। কাউন্টিং নাম্বাৰছ বুলিও কোৱা হয়, ঠিক আছে? এতিয়া আমি কি গম পালো যে 1 2 3 4 5 6 এই নাম্বাৰ খিনি আপ টু ইনফিনিটি লৈকে, এই নাম্বাৰ খিনিক আমি একেলগে যদি আমি এটা কালেকশ্যন বনাও, তেনেকে কালেকশ্যন মানে কি ধৰিব পাৰিছানে? যেনেকে তোমালোকে সাপোজ 5খন বুক তুমি কিনি আনিলা, এইটো কি হ'ব? বুকৰ এটা কালেকশ্যন হ'ব, হয় নহয়? তেনেকে যদি আমি নেচাৰেল নাম্বাৰ খিনি যদি আমি 1 2 3 4 কে আপ টু ইনফিনিটি লৈকে কালেক্ট কৰো, এই যিটো কালেকশ্যন বনিব, এই কালেকশ্যনটোক আমি কি বুলি ক'ম? নেচাৰেল নাম্বাৰ বুলি ক'ম, ঠিক আছে? আৰু ইয়াক আমি কিহৰ সহায়ত ডিনোট কৰিম? এনৰ সহায়ত ডিনোট কৰিম। যদি তোমালোকক ক'ৰবাত দিয়া আছে নাম্বাৰছ ফ্ৰম এন, তেতিয়াহ'লে তুমি গম পাবা যে এইটো কি হয়? নেচাৰেল নাম্বাৰ ছেট। চৰি, ছেটটো তোমালোকে পোৱা নাই বাৰু, নেচাৰেল নাম্বাৰ কালেকশ্যন বুলি কৰিবা, ঠিক আছে? এতিয়া চোৱা, নাম্বাৰ লাইনডালৰ তোমালোকে এবাৰ মনত পেলোৱাচোন। নাম্বাৰ লাইনডাল মনত পেলোৱা। এই নাম্বাৰ লাইনডালত কি থাকে? মাজত কি থাকে? 0 থাকে। আৰু তাৰপিছত কি থাকে? 1 2 3 4 তেনেকে ডটকে গৈ থাকে, হয়? এই যে এই নাম্বাৰছ খিনি আৰু 1 2 3 4 খিনি কি বুলি কৈছিলো অলপ আগতে? নেচাৰেল নাম্বাৰ বুলি কৈছিলো। এই 0 আৰু 1 2 3 4 একেলগে যদি মই কালেকশ্যনটোত এড কৰি দিওঁ, এই 0টো যদি মই আমাৰ আগৰ কালেকশ্যনটো এড কৰি দিওঁ, তেতিয়াহ'লে কি হৈ যাব? এইটো এটা বেলেগ এটা কালেকশ্যন বনি যাব। আৰু এই কালেকশ্যনটোক আমি কি বুলি কওঁ? হোল নাম্বাৰ বুলি কওঁ। মানে হোল নাম্বাৰ মানে কি? নেচাৰেল নাম্বাৰ আৰু লগত তাত কি থাকিব? এটা 0টো এড হৈ যাব, হয়নে? নেচাৰেল নাম্বাৰ গোটেইখিনি এজ ইট ইজ নামি আহিব, আৰু তাৰ লগত কি এড হৈ যাব? 0টো এড হৈ যাব। আৰু এইখিনিক আমি কি বুলি কম? হোল নাম্বাৰ বুলি কম। হোল নাম্বাৰ। এই হোল নাম্বাৰছৰ এই কালেকশ্যনটোক মই কি বুলি কম? আমি হোল নাম্বাৰছ বুলি কম। তোমালোকে বেসিক্যালি বস্তুখিনি লিখাতকে বেছি মনোযোগ দি বুজি যাবা, যাতে তোমালোকৰ অসুবিধা আগলৈ নহয়, ঠিক আছে? এইখিনি যিহেতু বৰ্ডত আৰু জেগা নাই, গতিকে মই এইখিনি মুছি দিছো। কোনোবাই যদি লিখিব বিচাৰা তেতিয়াহ'লে লিখি ল'ব পাৰা। তোমালোকে যদি বুজি পোৱা, যদি তোমালোকৰ ডেফিনেশ্যন আহে, তেতিয়াহ'লে তোমালোকে নিজে লিখিব পাৰিবা। তোমালোকৰ দৰকাৰ নাই তেতিয়া মনত ৰাখি থকা, মুখস্থ কৰাৰ কোনো প্ৰয়োজন নাই। এতিয়া চোৱা, নাম্বাৰ বিলাকৰ ভিতৰত প্ৰথম কি আহিলে? আমাৰ নেচাৰেল নাম্বাৰ আহিলে। তাৰপিছত কি আহিলে? তোমাৰ আহিলে কি কয়? হোল নাম্বাৰ আহিলে। হোল নাম্বাৰ পিছত আমাৰ কি থাকে? কিছুমান নাম্বাৰ আমাৰ কি থাকে? নিগেটিভ নাম্বাৰ থাকে। নিগেটিভ নাম্বাৰ মানে কি হয়? সাপোজ কৰা যে কোনোবা এটা পইণ্ট আছে, এই পইণ্টৰ পৰা মই লেফ্ট চাইডে গলো, লেফ্ট চাইডে যাওঁতে আৰু এটা গৈছে ৰাইট চাইডে গৈছে। সো লেফ্ট চাইডে ৰাইট চাইডে আৰু লেফ্ট চাইডে গৈছে, দুইটা চাইডে যে গ'ল, যাওঁতে এটা চাইডে যাব স্মল, ৰাইট চাইডে যাওঁতে মই কি কলো? +1 বুলি কলো।
যেটো লেফট সাইডে গৈছে ইয়াৰ পৰা মানে পিছলৈ গৈছে সো আমি কি বুলি কম ইয়াক -1 বুলি কম সো এনেকুৱা বিলাকৰ নাম্বাৰছ বিলাকক আমি কি বুলি কম নিগেটিভ নাম্বাৰছ বুজি পাইছনে কথাটো যে নিগেটিভ নাম্বাৰ এক্সিস্টেন্সটো গম পাইছা সো এতিয়া আমাৰ কি কৰিলে আমাৰ নতুন এটা কালেকশন বনালে সেই কালেকশনটো আমি কি এড কৰিলো আমি 0 টোক 0 হিচাপে ৰাখিলো 1 2 3 কে ডট ডট কে ইনফিনিটি লৈকে আমি কি ললো নেচাৰেল নাম্বাৰ খিনি লৈ ললো আৰু 0 পিছতো কিছুমান নাম্বাৰছ আছে সেইবিলাকক আমি এইমাত্ৰ কি বুলি কলো নিগেটিভ নাম্বাৰছ বুলি কলো সেইবিলাকক -1 -2 -3 তেনেকে ডট 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 কে আপ টু -ইনফিনিটি লৈকে কিছুমান নাম্বাৰছ আমাৰ লৈলো হল এই যে নতুন যেটো কালেকশন আমাৰ ফ্ৰন্টত আহিলে এই কালেকশনক আমি কি বুলি নাম দিলো আমি নাম দিলো ইন্টিজাৰ নাম্বাৰ আৰু এটোক আমি কিহৰ সহায় ডিনোট কৰো জেডৰ সহায় ডিনোট কৰো যেটো সদায় এই যেটা কালেকশন বুলি যে লিখিবা ইয়াতে আৰু এটা এনেকে সিম্বলাইজ কৰি দিবা এই যে সিম্বলাইজটো কি কৰি বুজায় এই কালেকশনটো বুজাব বুজি পালানে যেহেতু এটা স্ট্যান্ডার্ড সেকন্ড স্টাইলত লিখে আকৌ বেলেগকে লিখে নরমাল যে লিখে নিলিখে সাধাৰণতে ইয়াক কি বুলি কম আমি ইন্টিজাৰ নাম্বাৰছ এই গোটেই কালেকশনটো আমি কি বুলি কম ইন্টিজাৰ নাম্বাৰছ আকৌ এটা বস্তু মন কৰিবা কিছুমান কিতাপত জেডৰ ফলনি আমাৰ কি বুলি দিয়া আই বুলিও লিখা হয় আই বুলি লিখা হয় আইটোক আমি কি বুলি কওঁ আই বা জেড লিখা থাকিলে তুমি বুজিবা যে এটো কি বুলি কোৱা হয় ইন্টিজাৰ নাম্বাৰ কালেকশন বুলি কোৱা হয় ঠিক আছে এখিলৈকে ঠিকে আছে তোমালোকে বুজি পালা ইয়াৰ পিছৰ যেটো কালেকশন আছে এই কালেকশনত সবতকে বেছি সবৰে আমাৰ কি কয় দিগদাৰ লাগে হয়নে আমি সৰুতে কি পঢ়ি আহিছো ফ্ৰেকশন পঢ়ি আহিছিলো হয়নে সো ফ্ৰেকশন আৰু এই যিখিনি নাম্বাৰছ আছে এই গোটেইখিনি নাম্বাৰছক এড কৰি পেলাই এটা নতুন এটা নাম্বাৰছ বনে সেই নাম্বাৰটোক আমাৰ কোৱা হয় বুলি কি বুলি সেই নাম্বাৰ কালেকশনটো কি বুলি কওঁ আমি ৰেশনেল নাম্বাৰছ বুলি কওঁ কিন্তু মুছি লৈছো কাৰণ জেগা লাগিব অলপ কিন্তু নতুন যেটো কালেকশন বনিব এটোক আমি কি বুলি কম ৰেশনেল নাম্বাৰ ৰেশনেল নাম্বাৰছ এতিয়া চোৱা এই যে ৰেশনেল নাম্বাৰ শব্দটো লিখোতে আগতে কি আহিছিলে ৰেশিও শব্দটো আহিছাচোন ৰেশিও মানে এই শব্দটো আহে ৰেশিও মানে কি দুটা সেম কোয়ান্টিটি কি কোৱা হয় এনেকে কোৱা হয় নে p/q এইটো বস্তুক আমি কি বুলি কওঁ এনেকে যদি লিখো আৰু যদি দুইটা যদি কোয়ান্টিটিটো যদি সেম হয় তেতিয়াহলে আমি মানে সৰি কোয়ান্টিটি হয় ইউনিটটো যদি সেম হয় তেতিয়াহলে আমি কি বুলি কওঁ ৰেশিও বুলি কওঁ হয় নহয় সো আমি ইয়াতে ৰেশনেল নাম্বাৰ আছে গতিকে আমি ইয়াত কি বুজিছো যে আমি ৰেশিওটো ল'ব লাগিব ঠিক আছে তেতিয়া আমি কিহৰ ৰেশিওটো ল'ম আমি ইয়াত ৰেশিওটো ল'ম আমি কি ইন্টিজাৰ বিলাকৰ ইন্টিজাৰ বিলাক যেনে আমি যে ইন্টিজাৰ নাম্বাৰ সেট এবাৰ লিখি লৈছো ইফালে 0 লিখিছো ইফালে 1 2 3 ডট 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 কে ইনফিনিটি ইফালে -1 -2 ডট 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 কে ইনফিনিটি ঠিক আছে এতিয়া চোৱা এটা ৰেশিও শব্দটো কোৱাৰ লগে লগে আমি কি কৈছো p/q আৰু আমাৰ ইয়াত কি 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 কোৱা হৈছে যে p আৰু q বুলি কি বুলি কোৱা হৈছে ইন্টিজাৰ হ'ব বুলি কোৱা হৈছে ঠিক আছে আৰু কোৱা আৰু কি হ'ব লাগিব এই q টো আমি কেতিয়াও আমি কি ল'ব নোৱাৰো 0 ল'ব নোৱাৰো কাৰণ কিয় কাৰণ 0 এ আমি কোনো নাম্বাৰক আমি ভাগ কৰিব নোৱাৰো সেই কাৰণে আমি কি নোৱাৰো এই বস্তুটো কোনো মিনিংলেছ বস্তু 1/0 2/0 এইবিলাকৰ কোনো মিনিং নাই সো আমি এইবিলাক কেতিয়াও আমি নলওঁ ঠিক আছে সো ইয়াত আহিলে কি ৰেশিও তে ৰেশিও আমি কিহৰ লম ইন্টিজাৰ নাম্বাৰছ বিলাকৰ মানে যদি মই 2/3 ললো 2 আৰু 3 কি হৈ আছে ইয়াত নিউমাৰেটৰ আৰু ডিনোমিনেটৰত কি হৈ আছে দুইটাতে ইন্টিজাৰ নাম্বাৰছ আছে হয়নে সো ইয়াতে কি হ'ব আমাৰ ৰেশনেল নাম্বাৰছ হ'ব ইয়াতে কি হ'ব ৰেশনেল হ'ব আৰু তেনেকে 7/3 ইটো এটা কি হ'ব এটা ৰেশনেল নাম্বাৰ হ'ব আকৌ এটা তুমি মন কৰা এটা চোৱা ঠিকে আছে এইখিনি আমাৰ ৰেশনেল নাম্বাৰ হ'ল দুইটাতে আমি দেখা পাইছো যে ইন্টিজাৰ নাম্বাৰ আছে এটা তুমি কোৱা যে 2 টো কি হ'ব 2 টো ইন্টিজাৰ হয় বাৰু কিন্তু ৰেশনেল হ'বনে হ'ব কেনেকে হ'ব তোমালোকে মন কৰা যে 2 টো ওপৰত যেতিয়া মই লিখিছো 2/1 লিখিব পাৰো নে নাই মই ইয়াত 2 টোক মই 2/1 লিখিব পাৰো নে নাই ইয়াত কি হৈ আছে ডিনোমিনেটৰটো 1 হৈ আছে আৰু নিউমাৰেটৰটো কি হৈ আছে আমাৰ 2 হৈ আছে সো 2 টোক মই 2/1 লিখিব পাৰো এতিয়া 2 টো কি হৈ আছে এটা ইন্টিজাৰ নাম্বাৰ হৈ আছে আৰু 1 টো এটা কি হৈছে এটা ইন্টিজাৰ নাম্বাৰ হৈ আছে হয় নহয় মানে 2 টোক মই p/q ফৰ্মত লিখিব পাৰো আৰু p আৰু q দুইটা কি হৈ আছে তোমাৰ ইন্টিজাৰ নাম্বাৰ হৈ আছে সো কি হ'ব এটা 2 টো কি হ'ব এটা ৰেশনেল নাম্বাৰ হ'ব হয় নহয় ৰেশনেল নাম্বাৰ হ'ব ঠিক আছে এখিলৈকে বুজি পাইছা আৰু এখিলৈকে যদি তোমালোকে বুজি পাইছা তেতিয়াহলে তোমালোকে আৰু এটা সিম্পল কথা এটা তুমি বুজি পাবা এটো কি হ'ব
আৰু এটা কথা চোৱা, yes 1/2 ঠিক আছে 1/2 টা কি হৈ আছে যেটো নিউমাৰেটৰ আৰু ডিনোমিনেটৰ দুইটাতে আমাৰ কি আছে ৰেশনাল নাম্বাৰ সৰি ইন্টিজাৰ নাম্বাৰ আছে সো গতিকে এটো কি হ'ব এটা ৰেশনাল নাম্বাৰ হ'ব আৰু এটা চোৱা 1/2 ইজ ইকুৱেল টু তোমাৰ এনেকে লিখিব পাৰোনে 2/4 দুইটা একে হয় নহয় 1/4 বা 1/2 2/4 সৰি 2/4 দুইটা ইকুৱেল আকৌ যদি মই কওঁ 8/16 এটোটো ইকুৱেল হয়নে সো এনেকে এনেকে তুমি যদি গৈ থকা তুমি কি পাবা ইনফাইনাইট নাম্বাৰস অফ এনেকুৱা কিছুমান ফ্ৰেকশনস পাবা ফ্ৰেকশন বা কি পাবা আমাৰ ৰেশনাল নাম্বাৰ পাবা যিবিলাক আমাৰ কি হৈ থাকে 1/2 টো ৰিপ্ৰেজেন্ট কৰিব পাৰি এনেকুৱা টাইপৰ যিবিলাক ৰেশনাল নাম্বাৰ হৈ থাকে এইবিলাকক কি বুলি কোৱা হয় ইকুইভ্যালেন্ট rational or equivalent fraction বুলি কোৱা হয় fraction বুলি কোৱা হয় সো এনেকুৱা বিলাকক কি বুলি কয় ইকুইভ্যালেন্ট ফ্ৰেকশন বা ইকুইভ্যালেন্ট কি বুলি কয় ৰেশনাল নাম্বাৰস বুলি কোৱা হয় সো এনেকুৱা কিছুমান প্ৰবলেম যদি আমি ৰেশনাল নাম্বাৰ হওক বা ইন্টিজাৰ নাম্বাৰ হওক এই সকলো বিলাক নাম্বাৰক আমি বেসিক্যালি কোড ৰিপ্ৰেজেন্ট কৰো আমি নাম্বাৰ লাইনত ৰিপ্ৰেজেন্ট কৰো তোমালোকৰ মনত আছে নে বাৰু নাম্বাৰ লাইন কি আছিলে এনেকুৱা দীঘল এটা লাইন আছিলে হয়নে ইয়াত মাজত কি থাকে 0 থাকে আৰু ইফালে থাকে 1 2 3 4 তেনেকে ডট ডট কে গৈ থাকে আছে ইফালে থাকে -1 -2 -3 তেনেকে ডট 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 কে মাইনাস ইনফিনিটি লৈকে গৈ থাকে ঠিক আছে সো এনেকুৱা এই নাম্বাৰস বিলাকক মই কোড ৰিপ্ৰেজেন্ট কৰো সদায় ইয়াত এটা এটা পইন্টৰ দ্বাৰা ৰিপ্ৰেজেন্ট কৰো হয়নে মানে এই নাম্বাৰ লাইনত থকা প্ৰত্যেকটো পইণ্টে এটা এটা আমাৰ কি বুজায় নাম্বাৰক বুজায় হয় লাগিলে কি ফ্ৰেকশন হ'ব পাৰে সৰি ৰেশনাল নাম্বাৰস হ'ব পাৰে ফ্ৰেকশন হ'ব পাৰে বা ইন্টিজাৰ নাম্বাৰ ইৰেশনাল নাম্বাৰ সকলো নাম্বাৰক কি হ'ব পাৰে মেবি ঠিক আছে এই যে নাম্বাৰটো থাকে 1/2 1/2 টো ক'ত থাকিব 0 আৰু 1 ৰ মাজত থাকিব নাই 0 1 ৰ মাজত কি থাকিব 1/2 থাকিব এটা চোৱা এটা 2/4 8/4 এইবিলাক সব কি হৈ আছে ইনফিনিটিলৈকে এটো ইনফিনিটিলৈকে গৈ থাকিব তুমি জাস্ট কি কৰিব লাগে চোৱাচোন 1/2 ইয়াৰ নিউমাৰেটৰ আৰু ডিনোমিনেটৰ সেম নাম্বাৰ এটাকে জাস্ট মাল্টিপ্লাই কৰি থাকিব লাগে যদি মই 2 ৰে মাল্টিপ্লাই কৰিলো তেতিয়ালে মই কি পালো 2/4 পালো যদি মই 100 ৰে মাল্টিপ্লাই কৰিলো both side যদি 100 ৰে মাল্টিপ্লাই কৰি দিও 100 divided by 200 এই যদি ওলা দেখাত বেলেগ বেলেগ নিচিনা লাগিছে স্টিল কি হৈ আছে এই সেম নাম্বাৰটোকে আমাৰ কি কৰি আছে ৰিপ্ৰেজেন্ট কৰি আছে মানে এই গুটেই বিলাক নাম্বাৰছক যদি মই নাম্বাৰ লাইনত পুট কৰিবলৈ যাওঁ কি ইয়াতে পৰিব এই জায়গাটোতে পৰিব বাকি কতো নপৰে বুজি পালানে কিয় নপৰে তোমালোকে যদি এটা মই ডেমনছ দেখাবলৈ বুজি যাওঁ ফ্ৰেকশন মানে কি আছিল যেতিয়া আমি ফ্ৰেকশন পঢ়িছিলো পঢ়তে ফ্ৰেকশন বেসিক্যালি কি আছিল যে এটা যদি বস্তু আছে সেই বস্তুটোক যদি মই দুটা ভাগত বা তিনটা ভাগত চাৰিটা ভাগত ভাগ কৰো তাৰ পৰা যদি মই এটা ভাগত ভাগ লওঁ তেতিয়া সেইটো কি বুলি কয় আমাৰ ফ্ৰেকশনাল ইউনিট বুলি কয় হয়নে সাপোজ কৈছো এটো এটা ৰুটি এটুকুৰা আছে ঠিক আছে এই ৰুটি টুকুৰাটো মই মাজেদি ভাগ কৰি দিলো হল সমান সমান হ'ব লাগিব ফ্ৰেকশনত কি আছিল আমি যে দুটা ভাগত যে ভাগ কৰিম দুইটা ভাগ কি হ'ব লাগিব সমান হ'ব লাগিব হয় এটা দুইটা ভাগত কিমান আছে এই দুইটা ভাগত আছে তোমাৰ ভাগ কেটা আছে আমাৰ দুটা আৰু বস্তু কেটা আছিল এটা মই 1/2 হিচাপত লিখিম হয় নহয় প্ৰত্যেকটো ভাগত কি আছে আমাৰ 1/2 1/2 বুজি পাইছানে মানে সেম বস্তুটোকে মই দুটা ভাগত ভাগ কৰিছো ঠিক আছে এতিয়া এই মাজৰ যে 0 আৰু 1 ৰ মাজৰ যেটো ডিসটেন্স এই ডিসটেন্সটো মই ইয়াত ডাঙৰকে লিখি লৈছো যাতে তোমালোকৰ ভিজুৱেলাইজ কৰিবলৈ সুবিধা হয় ঠিক আছে তোমালোকে ভালদৰে মন কৰিবা এই ডিসটেন্সটো মই দুটা ভাগত ভাগ কৰিলো আৰু প্ৰত্যেকটো ভাগত 1/2 আছে 0 তেতিয়া ইয়াত এটো কিমান হ'ব 1/2 আৰু 1 ইয়াৰ পৰা ইয়াৰ ডিসটেন্সটো 1/2 হৈ আছে আৰু ইয়াৰ পৰা ইয়াৰ ডিসটেন্সটো 1/2 বস্তু দুইটা প্লাস কৰিলে আমাৰ কিমান ল'ব 1 ল'ব মই যদি এখিনে পৰা এখিনে যাও 1/2 গলো আৰু এখিনে পৰা এখিনে যাওঁতে 1/2 গলো টোটাল 0 পৰা মই কিমান গলো 1 গলো নে নাই 1 গৈছে নে নাই মানে এই টোটাল ডিসটেন্সটো মই দুটা ভাগত ভাগ কৰি লৈছো বুজি পাইছানে তোমালোকে জাস্ট টোটাল ডিসটেন্সটো দুটা ভাগত ভাগ কৰিছো ঠিক আছে এটো এই পইণ্টটো পালো এটা চোৱা এটো মন কৰা এটো কি কৰা হৈছে এই গুটেই ডিনোমিনেটৰত কি আছে 4 আছে এবাৰ মই 0 আৰু 1 ৰ মাজৰ খিনিক মই কেবাৰ কিমানটা ভাগত ভাগ কৰিব লাগিব 4টা ভাগত ভাগ কৰিব লাগিব হয় মই ডিসটেন্সটো সেম ৰাখিছো এটা চোৱা দুটাটো ভাগ হৈ আছে অলৰেডি হয় এখিনি দুটা ভাগ হৈ আছে সো এখিনিতে যদি মই আৰু দুটা সমানে সমানে ভাগ কৰি দিও
এইখিনি ডিস্টেন্স এইখিনি যে দেখাত অলপ সমান সমান লাগিছে নে বাৰু অলপ অলপ সমান সমান লাগিছে হয় এতিয়া চোৱা আৰু কি দিছে আমাৰ প্ৰত্যেকটো ভাগত কিমানকে পৰিব আমাৰ 1/4 কে পৰিব নাই 1/4 এইখিনিত 1/4 এইখিনিত 1/4 আৰু এইখিনিত 1/4 ঠিক আছে এতিয়া 0 ৰ পৰা যেতিয়া মই 1/4 মই কলে যাব লাগিব 2/4 মানে এইখিনি গলে কিমান হ'ব 0 ৰ পৰা যদি মই এইখিনিত যাওঁ 1/4 হ'ব আৰু ইয়াৰ পৰা যদি ইয়ালৈ যাওঁ কিমান হ'ব 1/4 প্লাছ 1/4 এইটো কিমান ল'ব 2/4 মানে এটা চোৱাচোন ডাইৰেক্ট কৰা নাই দেখাত লগা নাই যদি তোমালোকে ভালকে হিচাপ কৰি ৰাখা সেম হ'ব এই দুইটা পইণ্ট সেম হৈছে নে নাই হৈ আছে নে আকৌ যদি তুমি 16টা ভাগ কৰি 8টা ভাগ লোৱা তেতিয়াও তুমি এই সেম স্টেপছে পাবা সো গতিকে যিমানবোৰ আমাৰ ইকুইভেলেন্ট ফ্ৰেকশন আছে সেই গোটেইবিলাকে নাম্বাৰ লাইনত সেম নাম্বাৰতে বুজাই আছে এতিয়া তুমি চোৱা তোমাক যদি মই কালেক্ট কৰিব দিছো ৰেশনেল নাম্বাৰ ঠিক আছে তুমি কি কৰিলা গোটেই সময় এনেকুৱা টাইপৰ নাম্বাৰে কালেক্ট কৰি লৈ গুচি আহিছা কিবা মিনিং আছে নে কাৰণ তোমাৰ যিমান কালেকশ্যনটো বহুত ডাঙৰ বনিলে কিন্তু তাত মাত্ৰ এটা নাম্বাৰহে আছে 1/2 তেনেকুৱা এটা প্ৰব্লেম হৈ গৈছে নে নাই সো এই প্ৰব্লেমটো সলভ কৰিবৰ কাৰণে কি কৰা হৈছে যে ইকুইভেলেন্ট ফ্ৰেকশন এই প্ৰব্লেমটো যেতিয়া আমি ৰেজ হৈছিলে তো এই প্ৰব্লেমটো সলভ কৰিবলৈ মেথমেটিচিয়ান বিলাকে কি ক'লে যে এই ডেফিনেশনটো অকমান সলনি কৰিব লাগিব তো সলনি কেনেকৈ কৰিম যে p/q টো লমেই ঠিকে আছে p/q where p and q are integer number p আৰু কি কি হৈ আছে আমাৰ ইন্টিজাৰ নাম্বাৰ হৈ আছে p and q ইন্টিজাৰ নাম্বাৰ and q not equal to 0 হ'ব লাগিব এইটোলৈকে ঠিকে আছে হল আৰু এটা কি স্টেটমেন্ট যোগ কৰি দিলে যে e and q are co-prime এটা co-prime মানে কি বস্তু তোমালোকৰ মনলৈ আহিব co-prime মানে কি co-prime মানে জাস্ট একো নহয় যে p আৰু q মাজৰ যেটো আমাৰ ডিভিজৰ মানে কি বুজি পাইছানে সাপোজ মোৰ তাত 4 দিয়া আছে হয় 4 ডিভিজৰ কি কি হ'ব 4 ডিভিজৰ 1 হ'ব 4 ডিভিজৰ 2 হ'ব 4 ডিভিজৰ কি হ'ব 4 হ'ব মানে এনেকুৱা কেইটামান নেচাৰেল নাম্বাৰ যিকেইটা নাম্বাৰে যদি ইয়াক যদি ডিভাইড কৰো তেতিয়া হলে আমাৰ কি ওলাব লাগিব ৰিমাইন্ডাৰ 0 ওলাব লাগিব সো এনেকুৱা বিলাকক আমি কি বুলি কওঁ যেতিয়া এই নাম্বাৰটো কি বুলি কোৱা হ'ব ইয়াৰ ডিভিজৰ বুলি কোৱা হ'ব হয় এই কি বুলি কয় ডিভিজৰ বুলি কোৱা হ'ব বুজি পাইছনে সো মানে কি হ'ব লাগিব p আৰু q মাজৰ কি হ'ব লাগিব ডিভিজৰ 1 ৰ বাহিৰে বেলেগ কোনো হ'ব নোৱাৰিব মানে কি হ'ব যদি তুমি চোৱা প্ৰথমে কেছটো 1/2 এটা চোৱা 1 আৰু 2 আমি 1 ৰ বাদ দি বাকি কিবা নাম্বাৰ ইয়াক ডিভাইড কৰিব পাৰিম নে তুমি ভালকে মন কৰা 1 আৰু 2 ক মই বেলেগ কিবা নাম্বাৰ ডিভাইড কৰিব পাৰিম নে বাৰু obviously নোৱাৰো ইয়াত খালি অকল 1 ৰ বাহিৰে বেলেগ কোনো নাম্বাৰ আমি ইয়াক ডিভাইড কৰিব নোৱাৰো কিন্তু যদি মই যেতিয়া লিখিছিলো 2/4 বুলি লিখিছিলো নাই এটা 2/4 যেতিয়া মই লিখিছিলো এটা 2 আৰু 4 ক মই 1 ৰ বাহিৰে বাকি কোনটো নাম্বাৰে মই ডিভাইড কৰিব পাৰো মন কৰা যে মই 2 ক 2 এ ডিভাইড কৰিব পাৰো আৰু 4 ক মই কিহ ডিভাইড কৰিব আকৌ 4 কো 2 এ ডিভাইড কৰিব পাৰো সো এটোক মই কেতিয়াও ৰেশনেল নাম্বাৰ কালেকশনৰ ভিতৰত নাৰাখো ইয়াৰ ঠাইত মই কি ৰাখিম ইয়াক কি কৰিম মই দুইটাকে 2 এ ডিভাইড কৰি দিম 2 এ ডিভাইড কৰাৰ পিছত কি ওলাব 1/2 ওলাব এইটোকে মই কালেকশনটোত ইনক্লুড কৰিম বুজি পাইছানে যদি তোমাক দিয়া আছে যে 100/200 যে তুমি কালেকশন ইনক্লুড কৰি 1/2 কে লম আৰু এইটোকে কি বুলি কয় এই যে আমি ইহা দুটাৰ মাজৰ কি হৈ থাকে কমন ফেক্টৰ কি হৈ আছে 1 হৈ আছে নে নাই কমন ফেক্টৰ এই দুইটাৰ কি হৈ আছে 1 হৈ আছে সো এনেকুৱা বিলাকো কালেকশন হলম যিবিলাক কালেকশনত আমাৰ কি হ'ব লাগিব কালেকশনটো কি হ'ব লাগিব p আৰু q যিকিটা আমাৰ কি হ'ব co-prime হৈ থাকিব লাগিব মানে ইহত p আৰু q মাজৰ কমন ফেক্টৰটো কি হ'ব লাগিব 1 হ'ব লাগিব বুজি পাইছানে এটা এবাৰ লিখি লোৱা তাতকে ভাল দেই তোমালোকে পিছত খেলিমেলি কৰিব পাৰা সো এবাৰ লিখি লোৱা তোমালোকে co-prime মানে that is common factor of n
is 1 ইয়াৰ কি কমন ফেক্টৰ কি হ'ব লাগিব 1 হ'ব লাগিব বুজি পাইছানে এতিয়া এটা এখিলেকে বুজি পাইলা ৰেশনাল নাম্বাৰ ঠিক আছে তোমালোকৰ বুকত এটা এক্সাম্পল আছে সেই এক্সাম্পল এখিনিকে যদি বুজি পাইছা সেই এক্সাম্পলটো সাধাৰণতে কি কোৱা হয় যে আমাক কি শিকায় যে দুটা নাম্বাৰ আমাক দিয়া এক্সাম্পলটো কি কয় আমাক বেসিক্যালি দুটা নাম্বাৰ দিয়া থাকিব সাপোজ 1 and 2 ঠিক আছে ইহঁতৰ মাজত আমি কি উলিয়াব লাগে চাৰিটা বা পাঁচটা ৰেশনাল নাম্বাৰ উলিয়াব লাগে সো find 5 rational number between them ইহঁত দুটাৰ মাজত পাঁচটা আমি কি উলিয়াব লাগে ৰেশনাল নাম্বাৰ উলিয়াব লাগে এটা আমি উলিয়াম কেনেকে তুমি এটা কথা মন কৰা মই ইয়াতে 0 আৰু 1 ধৰিছো ঠিক আছে 0 আৰু 1 ধৰিছো মই এটা কি কৰিম খালি 0 + 1 কৰিম কৰি পেলাই মই কি কম ইয়াক 2 ৰে ডিভাইড কৰি দিম মোৰ এনসাৰটো কিমান লাভ হাফ লাভ হয়নে এটা তুমি চোৱা যেটা 0 + 1 কৰিলো তাক মই কিহে ডিভাইড কৰিলো 2 ৰে ডিভাইড কৰিলো মানে ডিনোমিনেটৰটো তোমাৰ কি লৈছো 2 ললো তেতিয়ালে মই কিমান পালো 1/2 পালো মানে এটা আমি সবে জানো যে 1/2 ক'ত থাকে ইয়াত থাকে হয় আকৌ যদি মই কৰো আকৌ এটা বেলেগ এটা নাম্বাৰ ধৰিছো সাপোজ 1 আৰু 2 যদি মই 1 + 2 কৰো তেতিয়ালে তাক যদি আকৌ মই 2 ৰে ডিভাইড কৰো মোৰ এনসাৰটো কিমান লাভ 3 + 2 এটো যদি মই এনেকে লিখিব পাৰো নে 2 + 1 লিখিব পাৰো আৰু যদি কৰো 1 + হাফ ওলাব মানে 1 ৰ পৰা আকৌ হাফ যাব লাগিব মানে কি নাম্বাৰটো এখিনি মান থাকিব 3/2 হয়নে মানে কি হৈছে যদি মই দুটা নাম্বাৰ যদি দুটা এনেকুৱা নেচাৰেল নাম্বাৰ লও আৰু তাক যদি মই যদি প্লাস কৰো প্লাস কৰি পেলাই 2 ৰে যদি ডিভাইড কৰি দিও যেটো মই নাম্বাৰ পাম সেই নাম্বাৰটো আমাৰ ক'ত থাকিব সদায় তাৰ মাজত থাকিব এই দুইটা নাম্বাৰৰ মাজত থাকিব হয় এটা মই গম পালো ঠিকে আছে দুটা নেচাৰেল নাম্বাৰ ক্ষেত্ৰত গম পালো যে দুটা তাত মাজত থাকিব এটা চাও যে ইয়াৰ ক্ষেত্ৰত কি হ'ব যদি এটা নেচাৰেল নাম্বাৰ লও আৰু এটা যদি মই ফ্ৰেকশন লও মই এইটো লম ঠিক আছে এটা নাম্বাৰ ললো 0 আৰু এটা ললো হাফ আকৌ সেম প্ৰসেস ৰিপিট কৰিলো তাক 2 ৰে ডিভাইড কৰিলো তো মোক কিমান ললে half/2 ইকুৱেল কিমান ললে 1/4 ওলালে হয়নে তো 1/4 টো ক'ত থাকিব 1/4 টো চাবা এই 1/4 টো আমাৰ কি হৈ আছে 1/2 তকে সৰু হৈ আছে আৰু 0 তকে ডাঙৰ হৈ আছে মানে এই নাম্বাৰ দুটাৰ মাজত থাকিব হয়নে 1/4 টো ক'ত থাকিব 2 হাফ আৰু 0 ৰ মাজত থাকিব ঠিক সেইদৰে তুমি যদি এই সিমিলাৰ প্ৰসেসটো যদি ইয়াত কৰি চোৱা তুমি দেখিবা যে এই দুটা নাম্বাৰ যোগ কৰি পেলাই মানে 1 + 3/2 কৰি পেলাই যদি ডিভাইডেড বাই 2 কৰা তেতিয়ালে এই দুটা নাম্বাৰ আমাৰ কি থাকিব ইয়াৰ মাজত থাকিব ঠিক আছে এই যে প্ৰসেসটো মই জেনাৰেলাইজ কৰি পেলাই যদি মই লিখো যদি any number any integer any corresponding integer তেনেকে লিখা integer লিখিব r and s যদি যিকোনো দুটা মই ইন্টিজাৰ ললো r আৰু s আৰু সিহঁত দুটাক যদি মই প্লাস কৰি ডিভাইডেড বাই 2 কৰো তেতিয়া কি হ'ব এটো s তকে সৰু হ'ব আৰু কি হ'ব এটো সাপোজ কৰা যে r is and এটোতে এই কন্ডিশনটো স্যাটিসফাই কৰে মানে r টো কি হৈ আছে s তকে স্ট্ৰিক্টলি লেস দেন হৈ আছে মানে এনেকুৱা হ'ব পাৰিব 3 2 তেনেকুৱা হ'ব পাৰিব বা আমাৰ কি হ'ব 1 0 এনেকুৱা হ'ব পাৰিব মানে নাম্বাৰ বিলাক বুজি পাইছনে তো এনেকুৱা ক্ষেত্ৰত কি হ'ব ই কি হ'ব r/s কৰি পেলাই ডিভাইডেড বাই 2 কৰো তেতিয়ালে যেটো আমাৰ ৰেশনাল নাম্বাৰ পাম সেই ৰেশনাল নাম্বাৰটো কি হ'ব r আৰু s ৰ মাজত থাকিব সো এই যেটো মেথড এই মেথডটো মই ইউজ কৰি পেলাই ইয়াৰ পৰা উলিয়াম আমি কি উলিয়াম ইয়াৰ মাজৰ কি উলা 1 আৰু 2 ৰ পাঁচটা মই ৰেশনাল নাম্বাৰ উলিয়াম গুটেইটা উলিয়াও কেটামান উলিয়াম বাকিটা তোমালোকে নিজে উলিয়াব পাৰিবা মই ফাৰ্স্ট দেখাই দিছো 1 আৰু 2 এনেকে লিখি লৈছো ফাৰ্স্ট now first we take মই r বুলি কাক ধৰিম r বুলি মই ধৰিলো 1 ক আৰু s বুলি ধৰিছো মই 2 ক now r plus s by 2 কৰিলে আমাৰ কিমান লাভ 1 plus 2 divided by 2
3/2 মই ইয়াত পালো 3/2 ঠিক আছে আকৌ মই কি কৰিম 3/2 লম আকৌ ইয়াৰ দুটা মাজত লম এতিয়া এগেইন এটা এটা ৰেশনাল নাম্বাৰ মই পাই গলো হয়নে সৰি এটা ৰেশনাল নাম্বাৰ মই পাই গলো 1 আৰু 2 মাজত থকা এটা ৰেশনাল নাম্বাৰ পাই গলো আৰু সেকেন্ড আৰু এটা মই উলিয়াব লাগিব এবাৰ আকৌ মই r কি ধৰিলো 1 ধৰিছো আৰু এবাৰ s টো মই কি ধৰিম 3/2 ধৰিম মোক কিয় লাগে এবাৰটো উলালে না 1 আৰু 2 মাজত এটা উলাই গল সো মই 1 আৰু 3/2 মাজত এটা উলিয়াম ঠিক আছে সো এটো কেনেকে উলিয়াম r + s/2 কৰিম by 2 1 plus 3/2 equal to 2 sorry এটা মতে এনেকে থব পাৰো নে ও সৰি দে এটো 2 হে হ'ব লাগিছিল 5/4 ঠিক আছে এটা 5 আৰু 4 ৰ মাজত কি আছে এহেঁতে কোপ্ৰাইম হয় নে হয় কাৰণ কি হয় 5 আৰু 4 ৰ যেটো কমন ফেক্টৰ যেটো কি হৈছে অনলি 1 হৈ আছে হয় নহয় সো এটো কি হ'ব 5/4 তে কি হ'ব ৰেশনাল নাম্বাৰ হৈ থাকিব আৰু তুমি যদি চোৱা 5/4 টো এখিনি থাকিব ইয়াৰ মাজত থাকিব ইয়াৰ এই প্ৰসেসটো আকৌ যদি তুমি ইফালৰ পৰাও কৰিব পাৰা ইফালে একবাৰ কেনেকৈ কৰিব পাৰিবা তুমি ইয়াত r = লৈ লোৱা যে 3/2 লৈ লোৱা তোমাৰ যেটো মৰ্জি আৰু তুমি ইফালৰ পৰা লোৱা ইফালৰ পৰা লোৱা সেম কথা কোনো কেছ নাই আকৌ যদি s = তুমি ধৰি লোৱা 2 ধৰি লোৱা সো r + s যদি কৰো r + s/2 = 3/2 + 2 divided by 2 কৰি দিলে কিমান লব 3 + 4/2 to ওলাব 4 7/4 7/4 টো কত থাকিব এখিনি থাকিব তুমি 7/4 টো কৰা কিমান থাকিব ইয়াত থাকিব তুমি ঠিক আছে সো এই প্ৰসেসটো মতে তোমালোকে যদি কৰা তোমালোকে কি পাবা এনেকুৱা কিছুমান নাম্বাৰস তোমালোকে উলিয়াব পাৰিবা ঠিক আছে কোনো কথা নাই সো এতিয়া নেক্সট আমি কি কৰিম এই প্ৰসেসটো এনেকে নকৰি এটো খুব অলপ লেংদি প্ৰসেস আৰু খুব বেছি কি কৰিব লাগে এটো ক্যালকুলেশন কৰিব লাগে সো এটো নকৰি পেলাই ইয়াতকে অকমান সৰু প্ৰসেস দা সিম্পল প্ৰসেস এটা আমি কৰিব পাৰো আমি কি কৰিব পাৰো যে আমাক কি দিয়া আছে আমাক দিয়া আছে কি 1 আৰু 2 দিয়া আছে হয়নে 1 আৰু 2 মোক দিয়া হৈ আছে সো মই কি কৰিম মোক কেটা উলিয়াব দিছে পাঁচটা ৰেশনাল নাম্বাৰ উলিয়াব দিছে হয়নে পাঁচটা সো মই কি কৰিম নাও given আমি কিমান উলিয়াব লাগে given find 5 rational number এটা পাঁচটা ৰেশনাল নাম্বাৰ উলিয়াবৰ কাৰণে মই জাস্ট কি কৰিব লাগিব 5 দিয়া আছে নহয় মই কি কৰিম 5 + 1 কৰিম 6 কৰিম ঠিক আছে মানে 6টা 6 লৈ লৈছো ওকে সো মই কি লম ডিনোমিনেটৰটো মই 6 লম তো মই কি কৰিম মই কি পাম ফ্ৰেকশন চোৱাচোন 6/1 1/6 পাম তো 2/6 পাম তাৰছত 3/6 পাম 4/6 পাম 5/6 পাম ঠিক আছে এটা সব কেটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ওলাল হয় এটা খালি মই কি কৰিম এলা সব কি হ'ব লাগে 1 তকে ডাঙৰ হ'ব লাগে সো মই কি কৰিম ইয়াত জাস্ট 1/6 কৰি দিম এনসাৰ কিমান লব 7/6 ওলাব আকৌ 1 প্লাস যদি মই 2/6 কৰো এনসাৰ কিমান লব 8/6 ওলাব হয় আকৌ যদি 1 প্লাস 3/6 কৰো তেতিয়ালে কিমান লব এনসাৰ 9/6 ওলাব আকৌ যদি কও 1 প্লাস 4/6 কৰো মান এনসাৰ কিমান লব 10/6 ওলাব আৰু যদি মই আকৌ 1 প্লাস 5/6 কৰো এনসাৰ কিমান ওলাব 11/6 ওলাব ঠিক আছে কিন্তু এইকেইটা আমি কি কৰিব লাগিব যেহেতু হেডক আকৌ কোপ্ৰাইমলে সৰি কিহলে কনভার্ট কৰিব লাগিব যাতে p আৰু q কি হ'ব লাগিব আমাৰ কিহতে কোপ্ৰাইম হৈ থাকে তালে কনভার্ট কৰিব লাগিব এটা চোৱা 7/6 কি হৈছে অলৰেডি কোপ্ৰাইম হৈ আছে 8/6 হৈছে না নাই ইয়াত কি কৰিবে 2 এ ডিভাইড কৰিবে 2 এ যদি মই ডিভাইড কৰো ইয়াত কিমান হ'ব 4 আৰু ইয়াত কিমান ল'ব তোমাৰ 3 মানে তো এনসাৰটো কিমান আছে 4/3
আকৌ চোৱা ইয়াত কি হৈছে, ইয়াত 3 ডিভাইড কৰিব পাৰি, 3 3 যা সৰি 3 3 যা 9 হ'ব, আৰু 3 2 যা কিমান হ'ব 6, মানে এইটো 3/2 লিখিব পাৰিম। আকৌ ইয়াত যদি মই 2a কৰিব পাৰো, 2a কৰিলে 5 আৰু 2a কৰিলে 3, so মই কি পাম 5/3 পাম। আকৌ এইটো 11/6 11/6 থাকিব। so মানে এই গোটেইকেইটা নাম্বাৰ ক'ত থাকিব, 1তকে 1 আৰু 2 মাজত থাকিব, আৰু এইকেইটা কি হ'ব 1 আৰু 2 মাজত থকা ৰেচনেল নাম্বাৰ হৈ থাকিব, হয়নে? ৰেচনেল নাম্বাৰ between 1 and হয়, এইটো বেছি সহজ হয় নহয়, আগৰটোতো খুব ডাঙৰ হয়, গতিকে এক্সামত যদি উলিয়াব লাগে হয় তেতিয়াহ'লে তোমালোকে এইটোৱে ইউজ কৰিবা। মোৰ ৰিকমেণ্ডেশ্যন, যদি সেইটো ভাল লাগিছে এইটোও কৰিব পাৰা, কোনো কথা নাই। চ' এতিয়া চাই লোৱা এইকেইটা হয় নহয়, 1তকে ডাঙৰ হ'ব নাই এইকেইটা, গোটেইকেইটা 1তকে ডাঙৰ হ'ব। ঠিক আছে, অ'কে, 1তকে ডাঙৰ আৰু 2তকে সৰু, ঠিক আছে। এইখিনিতে আজি এইখিনিতে ভিডিঅ'টো আমি অন্ত কৰিছো। আজিলে যিখিনি তোমালোকে বুজি যদি ভালকে পাইছা তেতিয়াহ'লে তোমালোকে কমেন্টত জনাবা, আৰু যদি টান পাইছা তেতিয়াও জনাবা। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে তোমাৰ লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিবা। চ' আজিলৈকে আহো, তেতিয়াহ'লে লগ পাম তোমালোকক সকলোকে নেক্সট ভিডিঅ'টো।